অসমত বসবাস কৰা সমূহ যে জাতি জনগোষ্ঠীসমূহৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত এক নিৰবিচ্ছিন্নভাৱে সংগ্ৰাম কৰি অহা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ একক বৃহত্তম বালিকুছিত ইতিমধ্যে অধিৱেশন আৰম্ভ হৈছে। যোৱাকালিৰ পৰা বিভিন্ন কাৰ্যক্ৰম আৰম্ভ হৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ অধিৱেশন। মই মোৰ সহযোগীক অকমান ইয়াৰ যি পৰিৱেশ মই অকমান দেখুৱাবলৈ অনুৰোধ জনাইছো যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ একক বৃহত্তম যি দ্বিবাৰ্ষিক যি অধিৱেশন সেয়া বালিকুছিত আৰম্ভ হৈছে। বালিকুছি মজলীয়া বিদ্যালয়ত সেয়া দ্বিবাৰ্ষিক অধিৱেশন ইতিমধ্যে আৰম্ভ হৈছে। যোৱাকালিৰ পৰা বিস্তৃত কাৰ্যসূচীৰে এই অধিৱেশন আৰম্ভ হৈছে। আমাৰ সৈতে উপস্থিত আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক যোগেশ কলিতা ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে। আমি তেওঁৰ পৰা জানিব বিচাৰিম কেনেকুৱা ধৰণে এয়া যি অধিৱেশন উদযাপন কৰা হৈছে। আপোনালোকে ইতিমধ্যে জ্ঞাত হৈছে যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পবিত্ৰ সংবিধান অনুযায়ী প্ৰত্যেক 2 বছৰৰ মূৰে প্ৰতিটো স্তৰৰ সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয় আৰু এই দ্বিবাৰ্ষিক অধিৱেশনৰ প্ৰতিনিধি আৰু বিষয় বাছনি সভাই আগন্তুক কাৰ্যকালৰ বাবে নতুন সমিতি গঠন কৰি দিয়ে আৰু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিও তাৰ ব্যতিক্ৰম নহয় আৰু সেয়েহে আমি পৰিষদৰ নলবাৰী জিলা সমিতিয়ে পূব নলবাৰী আঞ্চলিক সমিতিৰ আমন্ত্ৰণত এই বালিকুছি গাঁৱত বালিকুছি মজলীয়া বিদ্যালয় চৌহদত আমি এই একবিংশতিতম দ্বিবাৰ্ষিক অধিৱেশনৰ আয়োজন কৰিছো আৰু 25 আৰু 26 জানুৱাৰীত দুদিনীয়াকৈ আয়োজন কৰা এই দ্বিবাৰ্ষিক অধিৱেশনৰ ইতিমধ্যে 25 জানুৱাৰীত প্ৰথম দিনৰ কাৰ্যসূচীসমূহ ইতিমধ্যে যোৱাকালি সমাপন হৈ গৈছে। ৰাতিপুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, সতীৰ্থ স্মৰণ, তাৰ পিছতে গছপুলি ৰোপণ, তাৰ লগে লগে চিত্ৰাংকন প্ৰতিযোগিতা, একক নৃত্য প্ৰতিযোগিতা, তাৰ লগে লগে সন্ধিয়া ভাগত শ্বহীদৰ সজল স্মৃতিত বন্তি প্ৰজ্বলন, নিশাৰ ভাগত সাংস্কৃতিক সন্ধিয়া, তাৰ পিছতে আজি দ্বিতীয় দিনৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ আৰম্ভ হৈ গৈছে। ৰাতিপুৱা আজি যিহেতু গণৰাজ্য দিৱস আৰু গণৰাজ্য দিৱস উপলক্ষে আজি দেশৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদসকলৰ পবিত্ৰ স্মৃতিত আমি ৰাতিপুৱাৰ ভাগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ৰূপায়ণ কৰিছো আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নলবাৰীৰ বিশিষ্ট ব্যক্তিসকলে আহি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। তাৰ লগে লগে এতিয়া প্ৰতিনিধি সভা কিছু সময় পিছত আৰম্ভ হ'ব। আজিৰ এই প্ৰতিনিধি সভা উদ্বোধন কৰিব কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি পলাশ চাংমাই ডাঙৰীয়াই। তাৰ লগে লগে প্ৰতিনিধি সভাত উপস্থিত থাকিব কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই ডাঙৰীয়া মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। সন্মানীয় মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা ডাঙৰীয়া উপস্থিত থাকিব। সন্মানীয় সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই ডাঙৰীয়া মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আৰু তাৰ পিছতে প্ৰতিনিধি সভাৰ পিছতে বিষয় বাছনি সভা অনুষ্ঠিত হ'ব আৰু আজিৰ বিষয় বাছনি সভাই আগন্তুক নলবাৰী জিলা সমিতিৰ যি কাৰ্যনিৰ্বাহক সমিতি হ'ব সেই কাৰ্যনিৰ্বাহক সমিতি গঠন কৰিব। হয়, আমি ধন্যবাদ জনাইছো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক যোগেশ কলিতা ডাঙৰীয়াক। আমাৰ সৈতে উপস্থিত আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক মৃণাল কুমাৰ বৰ্মন ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে। লক্ষ্য উদ্দেশ্য কি যুৱ ছাত্ৰ পৰিষদৰ? যুৱ ছাত্ৰ পৰিষদ 1978 চনৰ 12 মাৰ্চ তাৰিখে জন্ম হৈছিলে। অসমত পূৰ্ণ স্বায়ত্ত শাসন ব্যৱস্থা প্ৰৱৰ্তন, দিনাগৰিকত্ব ব্যৱস্থা প্ৰৱৰ্তন আৰু আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনেৰে অসমীয়া জাতিটোক যি বিদেশী সমস্যা বা অন্যান্য সমস্যাৰ পৰা পৰিত্ৰাণ কৰি আগুৱাই যোৱাৰ লক্ষ্যৰে যুৱ ছাত্ৰ পৰিষদ জন্ম হৈছে। তেতিয়াৰ পৰা আজিলৈকে যুৱ ছাত্ৰ পৰিষদে সমাজৰ প্ৰতিটো স্তৰত আই অসমীৰ প্ৰতি হোৱা প্ৰতিটো বিপদতে সক্ৰিয়ভাৱে মাত মাতি আহিছে। বিভিন্ন ছাত্ৰ ছাত্ৰীসকলৰ বাবে হওক, সামাজিক হওক, অৰ্থনৈতিকভাৱে হওক যুৱ ছাত্ৰ পৰিষদে কাম কৰি আছে। লগতে সমাজ জীৱনৰ লগত জড়িত থকা ব্যক্তিসকলৰ বাবে হওক বা বিভিন্ন স্তৰত যুৱ ছাত্ৰ পৰিষদে কাম কৰি আছে। হয়, আমি ধন্যবাদ জনাইছো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক মৃণাল কুমাৰ বৰ্মন ডাঙৰীয়া আৰু ইয়াত যি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ যি একবিংশতিতম যি বালিকুছি যি অধিৱেশন সেই অধিৱেশন সাফল্যমণ্ডিত হওক আমিও তাকে কামনা কৰিছো। ধন্যবাদ।